নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ এটা সপোন আছিল, সেইটো হৈছে তেওঁলোকে 3 নাইবা 4বাৰ ইণ্টাৰভিউ দিছে আৰু কিবা কাৰণত সফল হ'ব পৰা নাই। তেওঁলোকে ভাবি আছিলে এইবাৰ এটা শেষ ইণ্টাৰভিউ দিম, কিন্তু তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো সপোন হিচাপে ৰৈ গ'ল। কিয়নো আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ 2350টা পদ মুকলিছে। তাত আপোনালোকৰ যিটো বয়স সেই বয়সটো 1-1-2026 এজ এ ডেট হিচাপে ধৰি হিচাপ কৰিলে, যাৰ বাবে বহুতো ল'ৰা ছোৱালী আপোনালোকৰ বয়সটো বেছি হৈ গ'ল, তাৰ বাবে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে। যদিহে আপোনালোকৰ 1-1-2025 হিচাপে আপোনালোকৰ বয়সটো ধৰিলেহেঁতেন, তেতিয়া বহুতো ল'ৰা ছোৱালী আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগত নতুনকৈ যিখিনি পদ মুকলিছে তাত এপ্লাই কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আমাৰ যিসকল ল'ৰা ছোৱালীয়ে 3 নাইবা 4বাৰ ইণ্টাৰভিউ দিছে নাইবা 5বাৰ 6বাৰ ইণ্টাৰভিউ দিছে, তেওঁলোকে 1-1-2026 এজ এ ডেট হিচাপে ধৰাৰ বাবে বঞ্চিত হ'ল। কিন্তু আপোনালোকৰ যিসকলৰ বয়সটো অলপ কম হৈ আছিল, আপোনালোকৰ 18 বছৰ কমপ্লিট হৈছিল বা 18 বছৰ কিছুমানৰ কমপ্লিট হ'বলৈ এদিন নাইবা দুদিন আছিলে, কিন্তু তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰি গৈছে। কিয়নো আপোনালোকৰ 1-1-2026 এজ এ ডেট হিচাপে ধৰিলে। আপোনালোকৰ যিসকলৰ বয়সটো কম হৈ আছিল তেওঁলোকৰ বাবে ভাল হ'ল, কিন্তু আমাৰ যিসকল ল'ৰা ছোৱালী 3বাৰ 4বাৰ 5বাৰ নাইবা 6বাৰ পৰ্যন্ত ইণ্টাৰভিউ দি যিসকল সফল হ'ব নোৱাৰিলে, সেইসকলে লাষ্ট টাইম ইণ্টাৰভিউ দিম ভাবি আছিলে, তেওঁলোকে এতিয়া ইণ্টাৰভিউ দিবলৈ সুযোগে নাপালে, কিয়নো আপোনালোকৰ এপ্লাই কৰিব নোৱাৰিলে। এতিয়া যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কেইজনমান কেন্দ্ৰীয় এই কথাটো জনাইছিল। তেতিয়া CM ছাৰে কৈছিল যে আপোনালোকৰ যি এবছৰৰ কথাটো CM ছাৰে তেতিয়া কৈছিল যে এজ এ ডেট হিচাপে যিটো ধৰিছিলে সেই বিষয়টো CM ছাৰে চাম বুলি কৈছিলে। গতিকে আপোনালোকৰ খুব সম্ভৱতঃ CM ছাৰে বিষয়টোৰ ওপৰত কিবা এটা কৰিব পাৰে, কিন্তু আপোনালোকৰ যিটো ডেট সেই ডেটটো 1-1-2025 নধৰে, কিয়নো আপোনালোকৰ 1-1-2026 এজ এ ডেট হিচাপে ধৰি এতিয়া যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰি দিলে, যিসকল সৰু ল'ৰা ছোৱালীয়ে এপ্লাই কৰিলে, তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট নহ'ব খুব সম্ভৱতঃ। কিন্তু আপোনালোকক যিসকল থাকি গ'ল ধৰি লওক 1-1-2025 এজ এ ডেট হিচাপে ধৰাহেঁতেন যিসকলে এপ্লাই কৰিব পাৰিলেহেঁতেন, সেইসকলক হয়তো সোমাই দিব পাৰে। গতিকে আপোনালোকৰ বহুতে এটা ভাল খবৰ, CM ছাৰে বিষয়টো চাম বুলি কৈছে। আপোনালোকে হয়তো এতিয়াও লাষ্ট ডেটলৈ আপোনালোকৰ সময় আছে, 16 জানুৱাৰীলৈকে আপোনাৰ লাষ্ট ডেট আছে। আপোনালোকৰ যিটো এপ্লাই লাষ্ট ডেট সেইটো এক্সটেঞ্জ কৰি হ'লেও আপোনালোকৰ হয়তো আপোনালোকৰ এই বিষয়টো কিবা এটা কৰিব পাৰে। গতিকে আপোনালোকৰ বাবে ভাল খবৰ, CM ছাৰে নিজে কৈছে এই বিষয়টোৰ ওপৰত মই চাম বুলি। গতিকে যিসকলে 1-1-2025 এজ এ ডেট হিচাপে নধৰাৰ কাৰণে আপোনালোক কেইদিনমানৰ বাবে ৰৈ গ'ল, তেওঁলোকে হয়তো আপোনালোকে পাবও পাৰে, আপোনালোকে এপ্লাই কৰাৰ এটা সুযোগ পাবও পাৰে। ধন্যবাদ।